হেল্ল' ফ্ৰেণ্ডছ, মই বৰ্তমান আছোঁ লুইটৰ পাৰত, মানে ব্ৰহ্মপুত্ৰৰ বুকুৰ ওচৰতে, যি আমাৰ গুৱাহাটীৰ ফেঞ্চি ঘাট আছে, তাতে আছিলোঁ। কাৰণ আজি হ'ল ছট পূজা, মানে হ'ল সূৰ্য পূজা। চ' মই ভাবিছোঁ আজি এপাক আহি ছট পূজাখন দেখুৱাওঁ। ৰাতিপুৱাৰ ভাগতে আহিছোঁ, ৰাতিপুৱাৰ পৰা ইয়াত ৰেডি হৈ যায়। চ' আহিছোঁ এতিয়া ধুনীয়াকৈ মানে ছট পূজা ৰেডি কৰি আছে। আপোনালোকে মোৰ বেক চাইডত দেখা পাইছে। মই যিমান সম্ভৱ মানে কভাৰ কৰি আপোনালোকক দেখুৱাব চেষ্টা কৰিম যে ছট পূজা কেনেকৈ ফেঞ্চি ঘাটত পালন কৰে, কি ডেক'ৰেশ্যন কৰিছে, গোটেইখিনি মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব। চ' বলক এতিয়া আমি চাওঁ ছট পূজা কেনেদৰে চেলিব্ৰেশ্যন কৰিছে, কেনেকৈ ইয়াত ৰেডি কৰিছে। বলক এয়া চাওক ফ্ৰেণ্ডছ, এয়া হ'ল আমাৰ যি গুৱাহাটীৰ ফেঞ্চি ঘাট। এয়া হ'ল ফেঞ্চি ইপিনে আছে, এইটো হ'ল গুৱাহাটীৰ ফেঞ্চি ঘাট হয়। ইয়াতে বৰ্তমান ছট পূজাখন আয়োজন কৰিছে, আপোনালোকে দেখা পাইছে। মই এতিয়া দূৰৰ পৰা দেখুৱাইছোঁ, কিন্তু এতিয়া মই আপোনালোকক ওচৰত গৈ দেখুৱাবলৈ চেষ্টা কৰিম যে ছট পূজা কেনেকৈ ডেক'ৰেশ্যন কৰিছে। ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। বলক আমি ইয়াৰ ওচৰলৈ যাওঁ, চাওঁ কেনেদৰে ডেক'ৰেশ্যন কৰিছে। চব বলক। छठी माई के पवन बरतिया व्रत करब हम जरूर, व्रत करब हम जरूर। जोड़ा कलश पावा सजा के अर्घ देहब हम जरूर, अर्घ देहब हम जरूर। छठी के पावन बरतिया बरत करब। ফ্ৰেণ্ডছ, আপোনালোকে যি মোৰ বেক চাইডত এইবিলাক বালিচৰবিলাক দেখা পাইছে, আগতে মানে কি হ'ল প্ৰত্যেক বছৰে ইয়াত মানে মেলা ভৰ্তি হৈ যায়। দোকান পাহাৰে মানে পূৰা মেলা বহে, কাৰণ ইয়াত নাপাব লগা একো বস্তু নাথাকে, কাৰণ দেখিছোঁ আমি। কিন্তু এইবাৰ যিহেতু কৰোণাৰ বাবে অকল মানে নিয়ম নীতিখিনি পালন কৰিব দিছে, সেইবাবে মোৰ বেক চাইডত আপোনালোকে দেখা পাইছে ছট পূজাৰ অকল নিয়ম নীতিখিনিহে হ'ব। ইয়াত কোনো মেলা বৰ্তমান কৰোণাৰ বাবে মানে পাতিব দিয়া নাই, মানে মেলা চেলাবিলাক কেঞ্চেল হৈছে, অকল মানে পূজা হোৱাকৈ ইয়াতে হ'ব। সেইবাবে মানে যদি মেলা হ'ল হয় বহুত বস্তু দেখুৱাব পাৰিলোঁ হয়, যিহেতু অকল পূজা ভাগেই হ'ব, অকল ডেক'ৰেশ্যনখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেই। व्रत करब हम जरूर। देव चाहे हाजीपुर के घटिया छठ करब हम जरूर। छठ करब हम जरूर। গতিকে এনেকৈ এখন এখনকৈ দৰ্জা বনাইছে, আৰু এনেকৈ চাগে বেলেগ বেলেগকৈ পূজাবিলাক হ'ব, গোটেই নিজাকৈ পাতিছে এনেকৈ। আৰু এনেকৈ মানে যিহেতু ইয়াত ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে পূজা কৰে, চ' এনেকৈ পাৰ হৈ পেলাই গুচি আহিব চিধা চিধি। ফ্ৰেণ্ডছ, ইমানকেইখন মানে পূজা হৈছে, মানে ইমান ডেক'ৰেশ্যন কৰিছে, মই দেখুৱাই ভাগৰি পৰিছোঁ। তথাপিও আপোনালোকক মই যিমান সম্ভৱ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কভাৰ কৰি। প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈ চাবলৈ প্লিজ নাপাহৰিব দেই। चढ़ी बस के बहंगिया बहंगी लाइब हम जरूर, बहंगी लाइब हम जरूर। भला ফ্ৰেণ্ডছ, আপোনালোকে যিহেতু ৰপৱেৰ নাম শুনিছে, যোনটো ফেঞ্চি কাছাৰী ঘাটত ৰপৱে, মোৰ বেক চাইডত আছে, কিন্তু আজি যিহেতু ঘন কুঁৱলী হৈ আপোনালোকে দেখা নাপাব। কিন্তু সৰুকৈ যে সেইটো দেখিছে মোৰ আঙুলিৰ ওচৰতে, সেইটো হ'ল উমানন্দ টেম্পল, আৰু সেইটো হ'ল উমানন্দ, আৰু তাৰে ওপৰেদি ৰপৱেটো গৈছে। আপোনালোকে এটা সৰু চাই এটা পষ্ট দেখা পাইছে, ৰপৱেটো এনেকৈ গুচি গৈছে। মই এদিন মোৰ ব্লগৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। একচুৱেলি মোৰ ফ্ৰেণ্ড এজনৰ কাৰণে মই এড কৰি আছোঁ, আহিলে এদিন উঠি মানে ব্লগ বনাবলৈ চেষ্টা কৰিম।
नारियल नारंगिया मारुदिया उखिया लाइब हम जरूर किया लाइब हम जरूर कर जाके काढ़ी फारा हरिया हम मांगाइब जरूर हम मंगाइब जरूर छठी माई के पावन তো ভিডিওটো আপোনালোকে কেনেকুৱা পালে নাজানো যদি ভাল পাইছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব যোনটো ঘণ্টা বটন আছে প্ৰেছ কৰিব জানিবলৈ নাপাহৰিব আকৌ লগ পাব বেলেগ এটা ভিডিঅ' আজিলৈ নমস্কাৰ